সৌন্দৰ্য প্ৰতিযোগিতা আমাৰ এই গোবিন্দপুৰ ৰঙালী বিহু সন্মিলনীৰ 21 সংখ্যক আৰু এই 21 সংখ্যক প্ৰতিযোগিতাৰ এজন ব্যক্তিৰ সুচিন্তাৰ ফল। এইটো হৈছে প্ৰণৱ কুমাৰ গোস্বামী। আৰু আমি ভাবিছিলোঁ প্ৰথমতে গৰু ৩-৪টামান গৰু লগাই তেওঁ কিবা এটা পুৰস্কাৰ জাষ্ট এটা দিহা মই দিছিল, কিন্তু মানুহে পিছত তেনেকুৱা পাতি থাকোঁতে গৰুৰ বৃদ্ধি পালে আৰু ইয়াক আমি গৰুত এই গোবিন্দপুৰ ৰঙালী বিহু সন্মিলনীয়ে ইয়াক আমি আঁকোৱালি ল'লোঁ। আৰু এইটো এনেকুৱা এটা অনুষ্ঠান হ'ল যে ই অসমৰ এটা একক অদ্বিতীয় অনুষ্ঠানত পৰিণত হ'ল। এইবাৰ 21 সংখ্যক গৰুৰ মানে সৌন্দৰ্য প্ৰতিযোগিতা। বিভিন্ন অঞ্চলত প্ৰশ্ন কৰে যে গৰুৰ আৰু কেনেকুৱা সৌন্দৰ্য প্ৰতিযোগিতা হ'ব পাৰে, তেনেকুৱা প্ৰশ্ন। আৰু আমি অতি গৌৰৱেৰে আমি জনাওঁ যে আমি গোধন কেনেদৰে পালন কৰিব লাগে, গোধন বোলা বস্তুটো কেনেদৰে শ্ৰীকৃষ্ণই বৃন্দাবনৰ গৰু চৰাইছিল, য'ত নেকি স্বয়ং শ্ৰীকৃষ্ণ। গতিকে সেই গৰুক আমি এতিয়া মানে এটা পবিত্ৰ স্থান দিছোঁ, মৰ্যাদা দিছোঁ, মানুহৰ গৰু পোহাৰ প্ৰতি স্পৃহা যোগাইছোঁ। আৰু ইয়াত আমাক বিভিন্নজনে বিভিন্ন ধৰণে উৎসাহ যোগাইছে। আমি যিবিলাক পশু চিকিৎসক আছে তেওঁলোকবিলাকে আমাক যিবিলাক প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী গৰু সেইবিলাকক ঔষধৰ যোগান ধৰে। এইবাৰ কিমান গৰু আৰম্ভ কৰিছে? এইবাৰ অতি কমেও 10জন প্ৰতিযোগীয়ে গৰু আনিব, এটা আমি অনুমান কৰা হৈছে। কিন্তু এটা আগতে ইয়াতকৈ বহুত বেছি সংখ্যক আছিল। আৰু এতিয়া যিটো নগৰীয়া ধামখুমীয়া অৰ্থাৎ আমাৰ যান্ত্ৰিকতাৰ যিটো যুগ, যে আমাৰ এতিয়া পথাৰত নাঙল নাই, মানুহে নাঙল নামাৰে, তাৰ হ'লে যে যন্ত্ৰৰ সহায়ত খেতি বাতি কৰে। গতিকে তেনেকুৱা পৰিপ্ৰেক্ষিতত আমাৰ বলদ গৰুবিলাকৰ সংখ্যা কমি গৈছে। গতিকে এইকাৰণে আমি যিবিলাক মানে মানে কাৰলী গৰু বুলি কোৱা হয়, চেউৰী গৰু বুলি কোৱা হয়, তেনেকুৱা গৰুকো আমি এটা মৰ্যাদা সহকাৰে ইয়ালৈ অনাৰ স্থান দিছোঁ। আমাৰ বলদ গৰু আহে। গতিকে তেনেকুৱা ধৰণে আমি এইটো সংস্কৃতিটো আমাৰ পৰম্পৰাটো ৰক্ষা কৰাৰ চেষ্টা কৰি আছোঁ। এতিয়া আৰম্ভণিটো হৈছে আমাৰ বৰ্তমান আজি 21 সংখ্যক গোবিন্দপুৰস্থিত গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰম্ভ হ'ব। এই গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ গোপালকসকলে উৎসাহ বাঢ়ি যাব। তাৰমানে কি, এইবাৰ যদি পুৰস্কাৰটো পায়, গৰু প্ৰতি স্বাস্থ্য প্ৰতি ৰাখি যথেষ্ট লাভৱান হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ বিভাগীয় তৰফৰ পৰা যিবিলাক অংশীদাৰ গোপালক থাকিব তেওঁলোকক আমি ঔষধৰ টুকুৰা দিম আৰু লগতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰাইজ হিচাপে আমি এতিয়া মাননি হিচাপেও দিম। গতিকে অসমৰ যদি বিভিন্ন ঠাইত এনেকুৱা গোবিন্দপুৰৰ লেখীয়াকৈ যদি গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা হয়, তেতিয়াহ'লে আমাৰ গৰুৰ যিটো যত্ন, সেই যত্নটো গোপালকসকলে আৰু আগবাঢ়ি যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।